টাইমেটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। এতিয়া পুনৰ গৰজ দিছে আমছুৱে মন্তব্য প্ৰকাশ কৰিছে, প্ৰতিগৰাকী উচ্ছেদিতক যদিহে ভূমি আৰু নিৰাপত্তা প্ৰদান কৰা নহয় তেনেহলে পৰিস্থিতি আৰু অধিক ভয়াবহ হ'ব। ইতিমধ্যে আমছু সভাপতি ৰেজাউল কৰিমে এই হুংকাৰ প্ৰদান কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। টাইমেটৰ দৰ্শকসকলক এটা ডাঙৰ খবৰ জনাইছো, প্ৰতিগৰাকী উচ্ছেদিতই পাব লাগিব ভূমি আৰু নিৰাপত্তা। বুলডোজাৰ চলোৱা প্ৰতিগৰাকীকে প্ৰদান কৰিব লাগিব উচিত ক্ষতিপূৰণ আৰু ভূমিৰ পট্টা, অন্যথা পৰিস্থিতি হ'ব ভয়ংকৰ। চৰকাৰৰ বিৰুদ্ধে আমছুৱে পুনৰ গৰ্জন আৰম্ভ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। অসমৰ মুছলমানক মুখ্যমন্ত্ৰীয়ে যি অন্যায় কৰিছে তাৰ বিৰুদ্ধে অব্যাহত থাকিব প্ৰতিবাদ, এই মন্তব্য ৰেজাউল কৰিমৰ। এই প্ৰতিবাদ সমগ্ৰ দেশজুৰি আমছুৱে লৈ যাব বুলি এক প্ৰকাশ কৰিছে মন্তব্য। মুখ্যমন্ত্ৰীলৈ তিনিটাকৈ পোনপটীয়া প্ৰশ্ন এৰিছে আমছু নেতৃত্বই। আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ডাঙৰ মন্তব্য এই মুহূৰ্তত জনাই আছো টাইমেটৰ দৰ্শকসকলক, কিয়নো দেখিবলৈ পোৱা গৈছে সম্প্ৰতি এতিয়া উচ্ছেদক লৈ সংখ্যালঘু জনতাৰ এক প্ৰকাৰ গৰ্জন আৰম্ভ হৈছে। সংখ্যালঘু জনতাই এতিয়া উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ নেতৃত্ব লৈছে সংখ্যালঘু সংগঠন আমছুৱে, আৰু সংখ্যালঘু সংগঠন আমছুৱে ইয়াৰ নেতৃত্ব লৈ প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু এই প্ৰতিবাদ অসমৰ পৰা দিল্লীলৈকে লৈ যাব, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈকে এই প্ৰতিবাদ লৈ যাব। আৰু এই আন্দোলনৰ জৰিয়তে অসমত সংখ্যালঘুৰ ওপৰত কি ধৰণৰ বৰ্বৰ অত্যাচাৰ চলিছে সেই কথা ৰাষ্ট্ৰৰ সন্মুখত দাঙি ধৰিব আমছুৱে এই মন্তব্যৰে এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে মাত মাতিছে বুলি দাবী কৰিছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে কেৱল আৰু কেৱল সংখ্যালঘু আৰু মুছলমান হোৱাৰ বাবে এতিয়া আমাৰ ওপৰত অত্যাচাৰ কৰা হৈছে নেকি বুলি এতিয়া আমছুৱে কৰিছে মন্তব্য। আৰু বুলডোজাৰ চলাই দিয়া প্ৰতিগৰাকী উচ্ছেদিতৰ যদিহে ক্ষতিপূৰণ নিদিয়ে জংগী আন্দোলন হ'ব, পৰিস্থিতি ভয়াবহ হ'ব। আৰু এই কথা বাৰম্বাৰ আমছুৰ তৰফৰ পৰা জনাই দিয়া হৈছে। এটা ডাঙৰ খবৰ টাইমেটৰ দৰ্শকসকলক জনাই আছো, প্ৰতিগৰাকী উচ্ছেদিতই পাব লাগিব ভূমি আৰু নিৰাপত্তা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে উল্লেখ কৰিছে যে যিসকল 1971 আগত অহা লোক সেইসকলে জিলা আয়ুক্তৰ কাৰ্যালয়ত যদিহে আবেদন কৰে তেতিয়া লাভ কৰিব চৰৰ মাটি, এই কথা উল্লেখ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গ'ল অসমৰ মুছলমানৰ ওপৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি অন্যায় কৰিছে তাৰ বিৰুদ্ধে এই প্ৰতিবাদ সমগ্ৰ দেশজুৰি হ'ব বুলি আমছুৱে বাৰম্বাৰ মন্তব্য প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীলৈ তিনিটা পোনপটীয়া প্ৰশ্ন আমছুৰ, উত্তৰ দিয়ক মুখ্যমন্ত্ৰীয়ে, মিছাৰ আশ্ৰয় নল'ব, এনেধৰণৰ কেতবোৰ কথা এতিয়া আমছুৰ তৰফৰ পৰা জনোৱা হৈছে। আৰু প্ৰতিগৰাকী ভূমিহীন মুছলমানে ভূমি পাবই লাগিব, উচ্ছেদিত প্ৰতিটো পৰিয়ালক উচিত ক্ষতিপূৰণ দিব লাগিব এইখন চৰকাৰে, এই কথা উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰে। মুছলমানক কিয় বসুন্ধৰাৰ অধীনত ভূমি নিদিলে মুখ্যমন্ত্ৰীয়ে, কিয় মুছলমানৰ নাম দেখিলেই কাটি দিয়ে চৰকাৰী বিষয়াই। আৰু আন এটা প্ৰশ্ন উত্থাপন কৰিছে এতিয়া আমছুৱে, যিমানেই দমন নীতি চলাব সিমানেই ভয়াবহ আন্দোলন হ'ব বুলি ইতিমধ্যেই ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰীক এক প্ৰকাৰ প্ৰত্যাহ্বান দিছে। মুছলমানৰ প্ৰতি ইমান ঘৃণা বিয়পাওতকৈ আমাৰ বিৰুদ্ধে অন্যান্য ব্যৱস্থা লওক, মুখ্যমন্ত্ৰীয়ে যি অন্যায় কৰিছে তাৰ বিৰুদ্ধে এই আন্দোলন আমি দেশজুৰি লৈ যাম বুলি কৰিছে মন্তব্য। অধিক জংগী আন্দোলনৰ হুংকাৰ দি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেই এক প্ৰকাৰ গৰ্জন আৰম্ভ কৰিলে এইবাৰ আমছুৱে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে ইতিমধ্যেই প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। প্ৰতিগৰাকী উচ্ছেদিতই পাব লাগিব ভূমি আৰু নিৰাপত্তা, অন্যথা পৰিস্থিতি হ'ব ভয়ংকৰ। আকৌ গৰজিছে আমছু, তিনিটাকৈ প্ৰশ্ন এতিয়া মুখ্যমন্ত্ৰীলৈ এৰি দিছে আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে মন্তব্য প্ৰকাশ কৰিছে যে কিয় ভূমি আইনৰ অধীনত মুছলমানক ভূমি প্ৰদান কৰা হোৱা নাই, বসুন্ধৰাত কিয় মুছলমানৰ নাম সোমালেই বিষয়াসকলে কাটি দিয়ে তাৰ উত্তৰ পাৰিলে দিয়ক মুখ্যমন্ত্ৰীয়ে।
এনেধৰণৰ কেতবোৰ কথা এতিয়া উল্লেখ কৰা পৰিলক্ষিত হৈছে। যদিহে এইসমূহ উত্তৰ দিব নোৱাৰে, উচ্ছেদ যদি বন্ধ কৰিব নোৱাৰে, তেনেহ'লে পৰিস্থিতি ভয়াৱহ হ'ব। এতিয়া অসমৰ ৰাজপথে আন্দোলন চলিছে। এই আন্দোলন 16-17 তাৰিখে হ'ব যন্তৰ মন্তৰত, আৰু তাৰ পাছত দেশজুৰি এই আন্দোলন ৱাকফ আইনৰ বিৰোধিতা কৰাৰ দৰে এই আন্দোলনো আৰম্ভ হ'ব অসমৰ পৰা সমগ্ৰ দেশজুৰি। এই কথা ইতিমধ্যে হুংকাৰ দিয়া পৰিলক্ষিত হ'ল। এতিয়া সংখ্যালঘু জাগি উঠিছে, আৰু সংখ্যালঘু জাগি উঠাৰ পাছত সম্প্ৰতি যে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা অধিক তীব্ৰতৰ হ'ব, সেই কথা বাৰম্বাৰ আমছুৱে দোহাৰিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। প্ৰতিগৰাকী ভূমিহীন মুছলমানক যদিহে ভূমিৰ পট্টা প্ৰদান কৰা নহয়, প্ৰতিগৰাকী উচ্ছেদিত লোকক যদি উচিত ক্ষতিপূৰণ দি তেওঁলোকক যদি পুনৰ সংস্থাপন দিয়া নহয়, তেনেহ'লে ইয়াৰ বিৰুদ্ধে আৰু অধিক জংগী আন্দোলনৰ হুংকাৰ এতিয়া দিয়া পৰিলক্ষিত হ'ল। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ। এতিয়া আমছুৰ নেতৃত্বত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ, আৰু তীব্ৰ প্ৰতিবাদৰ মাজতে দেখিবলৈ পোৱা গৈছে আমছুৱে এক প্ৰকাৰ হুংকাৰ দিছে। আমছুৰ এই গৰ্জনত সমগ্ৰ ৰাজ্যৰ জুৰি এই প্ৰতিবাদ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। আমছুৱে সমগ্ৰ ৰাজ্যতেই নহয়, এই প্ৰতিবাদ দিল্লীলৈকে লৈ যাব, এই প্ৰতিবাদ সমগ্ৰ দেশজুৰি কৰিব। আৰু কেৱল সংখ্যালঘু হোৱাৰ বাবেই, কেৱল মুছলমান হোৱাৰ বাবেই তেওঁলোকৰ ওপৰত অত্যাচাৰ চলিছে নেকি বুলিও এতিয়া বাৰম্বাৰ মন্তব্য প্ৰকাশ কৰা হৈছে। কিয়নো কেতিয়াবা যদি কোনো সংখ্যালঘু লোকক বাংলাদেশীৰ নামত পুছবেক কৰা হৈছে ন' মেন্স লেণ্ডলৈ, কেতিয়াবা আকৌ তেওঁলোকৰ ওপৰত চলাই দিয়া হৈছে বুলডোজাৰ। তেনে পৰিপ্ৰেক্ষিতত এতিয়া সম্প্ৰতি মুছলমান সংগঠন, সংখ্যালঘু সংগঠন আমছুৱে এতিয়া প্ৰতিবাদী ৰেলী উলিয়াইছে। প্ৰতিবাদী সমদল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তেওঁলোকে উলিয়াইছে, প্লে কাৰ্ড প্ৰদৰ্শন কৰিছে, আৰু সমান্তৰালকৈ চৰকাৰ বিৰোধী শ্লোগানেৰে এক প্ৰকাৰ উত্তাল পৰিৱেশৰ সূচনা কৰিছে। আৰু সমান্তৰালকৈ আন এটা সংখ্যালঘু সংগঠন মুছাই ইতিমধ্যেই মুছলিম স্বায়ত্ত শাসিত পৰিষদ দাবী কৰিছে, আৰু সমান্তৰালকৈ এইবাৰ আমছুৱে দাবী কৰিছে প্ৰতিগৰাকী উচ্ছেদিত ক্ষতিপূৰণ আৰু ভূমিৰ পট্টা দিব লাগিব, অন্যথা পৰিস্থিতি হ'ব ভয়ংকৰ। মিছন বসুন্ধৰাৰ জৰিয়তে কিয় মুছলমানক ভূমিৰ পট্টা দিয়া হোৱা নাই, তাক লৈ উঠিছে প্ৰশ্ন। সমান্তৰালকৈ মিছন বসুন্ধৰাৰ অধীনত যিসকলৰ নাম অন্তৰ্ভুক্ত হয়, মুছলমানৰ নাম দেখিলেই বিষয়াসকলে কাটি দিয়ে, এই কথা ইতিমধ্যে দাবী উত্থাপন কৰিছে আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। প্ৰতিগৰাকী উচ্ছেদিতই পাব লাগিব ভূমি আৰু নিৰাপত্তা, অন্যথা পৰিস্থিতি হ'ব ভয়ংকৰ। এই কথা বাৰম্বাৰ উল্লেখ কৰিছে এতিয়া আমছু সভাপতি ৰেজাউল কৰিমে। আমছু সভাপতি ৰেজাউল কৰিমৰ মন্তব্য আছে, টাইমিটৰ দৰ্শকসকলক আমছু সভাপতি ৰেজাউল কৰিমৰ মন্তব্যটো শুনাই লৈছোঁ। আজি আমি আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ লগাই সমগ্ৰ ৰাজ্যতে আমছুৰ আন্দোলন স্তব্ধ কৰিব বিচাৰিছে, আমছুৰ আন্দোলনক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে। কিন্তু এটা কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিমানে পুলিচ বাহিনীৰ লগত কিয় আমছুৱে আন্দোলন আৰম্ভ কৰিছে, যেতিয়ালৈকে সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ বন্ধ নহ'ব, তেতিয়া ভয়াৱহ আন্দোলন চলি থাকিব। প্ৰয়োজনত অসম স্তব্ধ কৰি দিয়া হ'ব। কিয় বাধা দিয়া হয় বাৰে বাৰে? আমি কৈছো আমি ভাৰতীয় নাগৰিক, আমাক পুনৰ সংস্থাপন, আমাক ভূমি লাগিব। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে অত্যাচাৰ কৰি আছে। এই অত্যাচাৰ বন্ধ হ'ব লাগিব, অন্যথা অসমত গণতান্ত্ৰিকভাৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব, এইটো স্পষ্ট। আৰক্ষীয়ে বাধা দি আছে, সমগ্ৰ ৰাজ্যতে আমছুৰ কৰ্মকৰ্তাক নোটিছ দিছে, সমগ্ৰ আমছুৰ কৰ্মকৰ্তাক আন্দোলন কৰিবলৈ বাধা দিছে। অহা দিনবিলাকত আমছুৰ অধিক শক্তিশালী আন্দোলনৰ বাবে সাজু থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী স্পষ্টভাৱে হুঁচিয়াই দিছে। আজি আমি ধুবুৰীত অসমৰ সংখ্যালঘুসকলৰ প্ৰতি নিৰ্যাতন চলাইছে, সেই নিৰ্যাতনৰ বিৰুদ্ধে আমি ওলাই আহিছো। আমাৰ স্পষ্ট কথা, প্ৰতিজন ভূমিহীন মানুহে ভূমি পাব লাগিব, অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ লগাই সমগ্ৰ ৰাজ্যতে আমছুৰ আন্দোলন
স্তব্ধ কৰিব বিচাৰিছে আমচুৰ আন্দোলনক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে কিন্তু এটা কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যিমানে পুলিচ বাহিনীৰ লগত কিয় আমচুৰ আন্দোলন আৰম্ভ কৰিছে যেতিয়ালৈকে সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ বন্ধ নহব তেতিয়া ভয়াৱহ আন্দোলন চলি থাকিব পৰাজনত অসম স্তব্ধ কৰি দিয়া হ'ব কিয় বাধা দিয়া হয় বাৰে বাৰে আমি কৈছো আমি ভাৰতীয় নাগৰিক আমাক পুনৰ সংস্থাপন আমাক ভূমি লাগিব তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে অত্যাচাৰ কৰি আছে এই অত্যাচাৰ বন্ধ হ'ব লাগিব অন্যথাই অসমত গণতান্ত্ৰিকভাৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব এইটো স্পষ্ট আৰক্ষীয়ে বাধা দি আছে সমগ্ৰ ৰাজ্যতে আমচুৰ কৰ্মকৰ্তাক নোটিছ দিছে সমগ্ৰ আমচুৰ কৰ্মকৰ্তাক আন্দোলন কৰিবলৈ বাধা দিছে অহা দিনবিলাকত আমচুৰ অধিক শক্তিশালী আন্দোলনৰ বাবে সাজু থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী স্পষ্টভাৱে সকীয়াই দিছে আজি আমি ধুবুৰীত সংখ্যালঘুসকলৰ প্ৰতি নিৰ্যাতন চলাইছে সেই নিৰ্যাতনৰ বিৰুদ্ধে আমি ওলাই আহিছো আমাৰ স্পষ্ট কথা প্ৰতিজন ভূমিহীন মানুহে ভূমি পাব লাগিব অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ লগাই সমগ্ৰ ৰাজ্যতে আমচুৰ আন্দোলন স্তব্ধ কৰিব বিচাৰিছে আমচুৰ আন্দোলনক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে কিন্তু এটা কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যিমানে পুলিচ বাহিনীৰ লগত কিয় আমচুৰ আন্দোলন আৰম্ভ কৰিছে যেতিয়ালৈকে সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ বন্ধ নহব তেতিয়া ভয়াৱহ আন্দোলন চলি থাকিব পৰাজনত অসম স্তব্ধ কৰি দিয়া হ'ব কিয় বাধা দিয়া হয় বাৰে বাৰে আমি কৈছো আমি ভাৰতীয় নাগৰিক আমাক পুনৰ সংস্থাপন আমাক ভূমি লাগিব তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে অত্যাচাৰ কৰি আছে এই অত্যাচাৰ বন্ধ হ'ব লাগিব অন্যথাই অসমত গণতান্ত্ৰিকভাৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব এইটো স্পষ্ট আৰক্ষীয়ে বাধা দি আছে সমগ্ৰ ৰাজ্যতে আমচুৰ কৰ্মকৰ্তাক নোটিছ দিছে সমগ্ৰ আমচুৰ কৰ্মকৰ্তাক আন্দোলন কৰিবলৈ বাধা দিছে অহা দিনবিলাকত আমচুৰ অধিক শক্তিশালী আন্দোলনৰ বাবে সাজু থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী স্পষ্টভাৱে সকীয়াই দিছে আজি আমি ধুবুৰীত সংখ্যালঘুসকলৰ প্ৰতি নিৰ্যাতন চলাইছে সেই নিৰ্যাতনৰ বিৰুদ্ধে আমি ওলাই আহিছো আমাৰ স্পষ্ট কথা প্ৰতিজন ভূমিহীন মানুহে ভূমি পাব লাগিব অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ লগাই সমগ্ৰ ৰাজ্যতে আমচুৰ আন্দোলন স্তব্ধ কৰিব বিচাৰিছে আমচুৰ আন্দোলনক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে কিন্তু এটা কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যিমানে পুলিচ বাহিনীৰ লগত কিয় আমচুৰ আন্দোলন আৰম্ভ কৰিছে যেতিয়ালৈকে সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ বন্ধ নহব তেতিয়া ভয়াৱহ আন্দোলন চলি থাকিব পৰাজনত অসম স্তব্ধ কৰি দিয়া হ'ব কিয় বাধা দিয়া হয় বাৰে বাৰে আমি কৈছো আমি ভাৰতীয় নাগৰিক আমাক পুনৰ সংস্থাপন আমাক ভূমি লাগিব তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে অত্যাচাৰ কৰি আছে এই অত্যাচাৰ বন্ধ হ'ব লাগিব অন্যথাই অসমত গণতান্ত্ৰিকভাৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব এইটো স্পষ্ট আৰক্ষীয়ে বাধা দি আছে সমগ্ৰ ৰাজ্যতে আমচুৰ কৰ্মকৰ্তাক নোটিছ দিছে সমগ্ৰ আমচুৰ কৰ্মকৰ্তাক আন্দোলন কৰিবলৈ বাধা দিছে অহা দিনবিলাকত আমচুৰ অধিক শক্তিশালী আন্দোলনৰ বাবে সাজু থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী স্পষ্টভাৱে সকীয়াই দিছে আজি আমি ধুবুৰীত সংখ্যালঘুসকলৰ প্ৰতি নিৰ্যাতন চলাইছে সেই নিৰ্যাতনৰ বিৰুদ্ধে আমি ওলাই আহিছো আমাৰ স্পষ্ট কথা প্ৰতিজন ভূমিহীন মানুহে ভূমি পাব লাগিব অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ লগাই সমগ্ৰ ৰাজ্যতে আমচুৰ আন্দোলন স্তব্ধ কৰিব বিচাৰিছে আমচুৰ আন্দোলনক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে কিন্তু এটা কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যিমানে পুলিচ বাহিনীৰ লগত কিয় আমচুৰ আন্দোলন আৰম্ভ কৰিছে যেতিয়ালৈকে সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ বন্ধ নহব তেতিয়া ভয়াৱহ আন্দোলন চলি থাকিব পৰাজনত অসম স্তব্ধ কৰি দিয়া হ'ব কিয় বাধা দিয়া হয় বাৰে বাৰে আমি কৈছো আমি ভাৰতীয় নাগৰিক আমাক পুনৰ সংস্থাপন আমাক ভূমি লাগিব তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে অত্যাচাৰ কৰি আছে এই অত্যাচাৰ বন্ধ হ'ব লাগিব অন্যথাই অসমত গণতান্ত্ৰিকভাৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব এইটো স্পষ্ট আৰক্ষীয়ে বাধা দি আছে সমগ্ৰ ৰাজ্যতে আমচুৰ কৰ্মকৰ্তাক নোটিছ দিছে সমগ্ৰ আমচুৰ কৰ্মকৰ্তাক আন্দোলন কৰিবলৈ বাধা দিছে অহা দিনবিলাকত আমচুৰ অধিক শক্তিশালী আন্দোলনৰ বাবে সাজু থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী স্পষ্টভাৱে সকীয়াই দিছে আজি আমি ধুবুৰীত সংখ্যালঘুসকলৰ প্ৰতি নিৰ্যাতন চলাইছে সেই নিৰ্যাতনৰ বিৰুদ্ধে আমি ওলাই আহিছো আমাৰ স্পষ্ট কথা প্ৰতিজন ভূমিহীন মানুহে ভূমি পাব লাগিব অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ লগাই সমগ্ৰ ৰাজ্যতে আমচুৰ আন্দোলন স্তব্ধ কৰিব বিচাৰিছে আমচুৰ আন্দোলনক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে কিন্তু এটা কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যিমানে পুলিচ বাহিনীৰ লগত কিয় আমচুৰ আন্দোলন আৰম্ভ কৰিছে যেতিয়ালৈকে সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ বন্ধ নহব তেতিয়া ভয়াৱহ আন্দোলন চলি থাকিব পৰাজনত অসম স্তব্ধ কৰি দিয়া হ'ব কিয় বাধা দিয়া হয় বাৰে বাৰে আমি কৈছো আমি ভাৰতীয় নাগৰিক আমাক পুনৰ সংস্থাপন আমাক ভূমি লাগিব
তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে অত্যাচাৰ কৰি আছে। এই অত্যাচাৰ বন্ধ হ'ব লাগিব, অন্যথাই অসমত গণতান্ত্ৰিকভাৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব, এইটো স্পষ্ট। আৰক্ষীয়ে বাধা দি আছে, সমগ্ৰ ৰাজ্যতে আমচুৰ কৰ্মকৰ্তাক নোটিছ দিছে, সমগ্ৰ আমচুৰ কৰ্মকৰ্তাক আন্দোলন কৰিবলৈ বাধা দিছে। অহা দিনবিলাকত আমচুৰ অধিক শক্তিশালী আন্দোলনৰ বাবে সাজু থাকিবৰ কাৰণে মুখ্যমন্ত্ৰীক স্পষ্টভাৱে সকীয়াই দিছে। আজি আমি ধুবুৰীত অসমৰ সংখ্যালঘু